वासुदेवाय दैवकीनन्दनाय स नन्दगोपकुमाराय गोविन्दाय नमो नमः। नमो पङ्कजनाभाय नमो पङ्कजमालिने नमो पङ्कजनेत्राय नमस्ते पङ्कजजङ्घये वसुदेवसुतं कृष्णं कंसचाणूरमर्दनं दैवकी हृदयानन्दं कृष्णं वन्दे जगद्गुरुहरिराम। मूकं करोति वाचालं पङ्गुलङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवं माधवम। এতিয়া সেই ত্যাগে জগতৰ কল্যাণ কৰিব পাৰিব লাগিব, তেতিয়াহে তাক আমি কি বুলি ধৰিব পাৰিম? দান বুলি ধৰিব পাৰিম। পিছে লৌকিক জগতত বহুবিলাক দানৰ লগতে মানুহক তাপিতসকলক তাপ নিবাৰণ কৰাই দিব পৰা, দুখীজনৰ মনৰ পৰা দুখ নিবাৰণ কৰিব পৰা, অশান্ত মন এটা শান্ত কৰি দিব পৰা, অসাধু এজনক সাধু কৰি দিব পৰা, সংসাৰ ক্লেশত কৰি থকা দুখ জৰ্জৰিত পুৰুষ এজনক ক্ষণিকমান হ'লেও মানসিক শান্তি দিব পৰা কিবা যদি বস্তুত সমাজক দিব পাৰে, সেয়াও দান বুলিয়ে গণ্য কৰা হ'ব। সেই দৃষ্টিৰে ডক্টৰ ভূপেন হাজৰিকা দেৱে বা জুবিন গাৰ্গ দেৱে অসংখ্যজনৰ মানুহৰ মনত তেওঁলোকক বিষয়িক সাংসাৰিক এই দুখ ক্লেশৰ মাজত মনৰ আনন্দ দিব পৰাকৈ গীত আমাক দিছে। তেওঁলোকৰ গীতত আমি সাহস পাওঁ, তেওঁলোকৰ গীতত আমি মানৱতাক লগ পাওঁ, তেওঁলোকৰ গীতে আমাক পৰি যোৱা ভাগি যোৱা মনটো তুলি নতুন উদ্যমেৰে আগবাঢ়িবলৈ আমাক প্ৰেৰণা দিয়ে, সাহস দিয়ে। গতিকে তেওঁলোকেও চাব গ'লে জগতৰে কল্যাণ কৰিছে। গতিকে সেই দৃষ্টিৰ পৰা তেওঁলোকৰ দানটো ত্যাগখিনিকো আমি দান বুলিয়ে গ্ৰহণ কৰিব লাগিব। কিন্তু এটা কথা জানিব লাগিব, আটাইতকৈ শ্ৰেষ্ঠ দান হৈছে কি? আমাৰ আত্মাক, আমাৰ জীৱবিলাকক হৰিমুখী কৰি দিব পৰাজন, যাৰ বাক্যৰে যাৰ এক ক্ষণেকমান সান্নিধ্যই হ'লেও কলিৰ প্ৰভাৱত জৰ্জৰিত হৈ থকা এজন মাত্ৰ লোককো যদি হৰিমুখী কৰি দিব পাৰে, তাতকৈ আৰু ডাঙৰ দান একো হ'ব নোৱাৰে। সেইটোৱেই আটাইতকৈ সৰ্বশ্ৰেষ্ঠ দান। কাৰণ আমাৰ কল্যাণ তেতিয়াহে হ'ব যে আমি এই সংসাৰ চক্ৰৰ পৰা জন্মে জন্মে আমি যি সংসাৰ চক্ৰত আয়াজাত কৰি আমি যাতনা ভুগি আছোঁ, এই জন্ম মৃত্যু চক্ৰৰ পৰা ভেদ কৰি আমাক যদি কোনোবাই ভগৱন্তৰ কাষ পোৱাৰ পথটো দেখাই দিব পাৰে বা ভগৱন্তৰ লগত সংযোগ কৰি দিব পাৰে, সেইটোৱে হ'ব পৰম কল্যাণ, জগত কল্যাণ, আৰু সেইটোৱে হ'ব মহৎ দান। কিন্তু লৌকিক দৃষ্টিত হাজৰিকাদেৱ বা গাৰ্গ ডাঙৰীয়াৰ সকলোখিনিয়ে এক মহৎ সমাজৰ বাবে দান বুলিয়েই স্বীকৃত। কৃষ্ণ কৈছিলোঁ, মোৰ জ্ঞান বুদ্ধি সকলো ফালৰ পৰাই মই হীন। যোৱা দুদিনত আপোনালোকে অশেষ ভাল কথা শুনিছে, কাৰণ দুজন সিদ্ধ পুৰুষ বুলিয়ে মই কৈছোঁ, চুতীয়া বা সোণাৰাম ভাগৱতী বাপ আৰু জগত বনিয়া বাপৰ ভাষণ শুনিলে আপোনালোকে অমৃত নিচিনাকৈ চাগে সেই কথা পান কৰিলে। কিন্তু আজি মোৰ কথাখিনি অকণমান
খাৰ নিশ্চয় লাগিছে। অৱশ্যে ভুৰি ভোজনৰ পাছত শিলিখা এটা খাই দিলে অকণমান হজম হোৱাত সহায়ো নিশ্চয় নোহোৱাকৈ নাথাকে, সেই বুলিয়ে ধৰিব। আৰু কিবা আপোনালোকে যদি কিবা ভাল পাইছে, কিবা সৎগুণ দেখিছে ইয়াত, সেইখিনি মোৰ নহয়, সেয়া মহাপুৰুষ জগতগুৰুজনাৰ, মহাপুৰুষ শংকৰদেৱৰ, সেয়া মোৰ নাম অঞ্জনীয়া গুৰুৰ, আৰু সেয়া আপোনালোক সমাজৰে। কাৰণ আপোনালোকৰ পৰাই মই দুই এটা কথা শিকিছোঁ। আৰু যিখিনি ভুল ত্ৰুটি ৰৈ গৈছে সেইখিনি কিন্তু নিতান্তই মোৰ অজ্ঞতা, মানে মোৰ অসমৰ্থতা, তাক মই নতশিৰে স্বীকাৰ কৰিছোঁ আৰু আপোনালোকক সেইখিনি মাৰ্জনা কৰিবলৈ প্ৰাৰ্থনা জনাইছোঁ। মহাপুৰুষৰ এটি ঘোষাৰে সবাৰে চৰণত মই শিৰ থৈ প্ৰাৰ্থনা জনাইছোঁ, দুখ ত্ৰুটিখিনি যেন ভগৱন্তইও মাৰ্জনা কৰে, আপোনালোকেও মাৰ্জনা কৰে। অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো শৰণে, আন গতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰিও চৰণে ৰাম, মোক ৰক্ষা কৰিও চৰণে।